মিত্ৰজোঁটৰ স্বাৰ্থত ৰাজনৈতিক চৰিত্ৰ সলনি কৰিব মুখ্যমন্ত্ৰীয়ে। এইবাৰ ধুবুৰীত অগপৰ হৈ ভোট বিচাৰিব মুখ্যমন্ত্ৰীয়ে। বৃহস্পতিবাৰে ধুবুৰীত মুখ্যমন্ত্ৰীৰ সভা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰ দলৰ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰত বুধবাৰে জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ দাবী, কোকৰাঝাৰত জয় নিশ্চিত। মই নিশ্চিত যে কোকৰাঝাৰ আসনত এইবাৰ আমি UPPL দলক সকলোৱে লগ লাগি এক বিপুল ভোটত বিজয়ী কৰিবলৈ সক্ষম হ'ম। কোকৰাঝাৰতে BPFক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ কটাক্ষ। আজিৰ তাৰিখত নাঙলৰ দাম নাই। আজিকালি নাঙলত কোনোবাই খেতি কৰে নেকি? নাঙলত খেতি কৰে নেকি? দতমাতটো বহুত খেতি হয়। নাঙলত আজিকালি কোনোবাই খেতি কৰে নেকি? কেইদিনমান আগতে ওদালগুৰিত মই কৈছিলোঁ, কটা হাতৰ নাম নাই আৰু নাঙলৰ আজিকালি দাম নাই। কিন্তু ধুবুৰীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ স্থিতি একেই আছেনে? নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ধুবুৰী সন্দৰ্ভত কৈছিল, মই ধুবুৰীত প্ৰচাৰ চলাবলৈ নাযাওঁ। ধুবুৰীত প্ৰচাৰ চলালে সলনি কৰিব লাগিব ৰাজনৈতিক মূল্যবোধ। তাত নোৱাৰোঁ নহয়, তাত কৰিবৰ কাৰণে মই মোৰ গোটেই প্ৰিন্সিপলটোৱে বদলাই দিব লাগিব। তেতিয়া আৰু মই যিমানবিলাক কথা ইমান ৰাজনীতিত কৈ আহিলোঁ গোটেইবিলাকে বদলাই দিব লাগিব। ধুবুৰীত আমাৰ বিধানসভাত ভাল হ'ব। এইবাৰ আমি 4টা ছিট জিকিম বিধানসভাত, কিন্তু পাৰ্লিয়ামেণ্টটো আমি জিকিব নোৱাৰোঁ। এয়া আছিল আগৰ কথা, কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়া নিজকে সলনি কৰিব খুজিছে। মিত্ৰজোঁটৰ স্বাৰ্থত ধৰ্মীয় সংখ্যালঘুৰ ভোট বিচাৰি ধুবুৰীলৈ যাব এইবাৰ মুখ্যমন্ত্ৰী। বৰপেটাটো আমি জিকিমেই, তাত কোনো অসুবিধাই নাই। AGP তাত জিকিবই। ধুবুৰীত মই অহাকালি যাম। উল্লেখযোগ্য যে বৃহস্পতিবাৰে অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ধুবুৰী লোকসভাৰ অন্তৰ্গত আগমনী, বিলাসীপাৰা আৰু ধুবুৰীত 3খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগয়াৰীৰ ৰিপৰ্ট, NKTV।